নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা ভাল খবৰ আৰু এটা ভিডিঅ' নিছোঁ পুনৰ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজত আনিছোঁ। টাটা ষ্টিলৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিছে। ইয়াত টোটাল পোষ্ট আছে 6000 আৰু আপোনালোকক গোটেই প্ৰচেছটো এটা ভিডিঅ'তে মই কৈ দিম। শিক্ষাগত অৰ্হতা ইয়াত কোনে এপ্লাই কৰিব পাৰিব আৰু কোনকেইটাত কিমানটা পোষ্ট আছে গোটেই প্ৰচেছটো এটা ভিডিঅ'তে কৈ দিম আৰু অনলাইন এপ্লাই কৰিব লাগিব নেলাগে গোটেই প্ৰচেছটো এটাতে কৈ দিম আৰু এপ্লিকেশ্যন ফিজটো লাগিব নে নেলাগে প্ৰচেছটো কৈ দিম আৰু মেল ফেমিলি ইয়াত সকলোৱে আবেদন কৰিব পাৰিব আৰু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ হয় জবটো। ইয়াত কোনো এক্সাম নাই, ইয়াত কোনো ফিজো নাই, মই কৈয়ে দিলোঁ। আৰু তথাপি আপোনালোকে যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো ডেইলি এটা দুটা ভিডিঅ' আপোনালোকক ইনফৰমেশ্যন ভিডিঅ' আপোনালোকক দিয়ে থাকোঁ। সেইকাৰণে কৈছোঁ, আপোনালোকৰ সুবিধাৰ কাৰণে কৈছোঁ যে ছাবস্ক্ৰাইব কৰি ল'ব আৰু পালে এটা লাইক এটা কৰি দিব, কিয়নো আপডেটবিলাক ডেইলি মই দিয়ে থাকোঁ। যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে মোক কমেণ্টত জনাব, মই এপ্লাই কৰি দিম। আৰু এটা কথা আপোনালোকৰ বাবে সেইটো এটা ভাল সুযোগ হয়। টোটাল পোষ্ট আছে 6000। চাই থাকক, গোটেই প্ৰচেছটো এতিয়া দেখাই আছোঁ। হ'ব, নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। গুৰুত্বপূৰ্ণ ভিডিঅ'টো কি আপোনালোকে জানে, টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট হয় 2026। টাটা ষ্টিল ইয়াৰ টোটাল পোষ্ট আছে 6000 প্লাছ ভেকেঞ্চি আছে 2026। টাটা ষ্টিল জব ভেকেঞ্চি 2026 এপ্লাই অনলাইন যোগেদি কৰিব লাগিব। গোটেই প্ৰচেছটো আপোনালোকক মই দেখুৱাম। যদি আপোনালোকে এপ্লাই কৰিবলৈ ইচ্ছা আছে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু কেনেকৈ এপ্লাই কৰিব আৰু কি ডকুমেণ্ট লাগিব গোটেই প্ৰচেছটো এটা ভিডিঅ'তে মই কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। হ'ব, এতিয়া আপোনালোকক দেখাই আছোঁ কি আছে আৰু যিটো মানে শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমা গোটেইখিনি মই কৈ দিম আপোনালোকক। ৰ'ব, ইয়াত কি আছে গোটেই প্ৰচেছটো মই কৈ দি আছোঁ। ইয়াত আছে টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট 2026 অভাৰভিউ। ইয়াত কি আছে গোটেই ইটো দি আছে মানে ডিটেইলছত। ইয়াত অৰ্গেনাইজেশ্যন যিটো নেম হয় মানে অৰ্গেনাইজেশ্যন টাটা ষ্টিল প্ৰাইভেট লিমিটেড হয়, প্ৰাইভেট জব হয় সেইটো। আৰু ৰিক্ৰুইটমেণ্ট নেম টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট 2026 আৰু টোটাল ভেকেঞ্চি আছে 6000 প্লাছ পোষ্ট আছে আৰু জবটো হয় প্ৰাইভেট জব হয়। আৰু পে স্কেল যিটো মানে আপোনালোকৰ পাৰ মান্থ এক্সপেক্টেড মানে ইয়াত দিয়া আছে 32,000ৰ পৰা 58,800 টকা আপোনালোকক দিব পে স্কেল মানে পাৰ মান্থ। আৰু এপ্লাই কৰিব অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব। জব লোকেশ্যন এক্ৰছ ইণ্ডিয়া, অল ইণ্ডিয়াত সেইটো জব হয়। আৰু ইলিজিবল কেণ্ডিডেট 10 আপুনি যদি মেট্ৰিক পাছ কৰিছে 10, 12 গ্ৰেজুৱেট ডিপ্ল'মা ডিগ্ৰী আপুনি যদি মেট্ৰিক পাছ কৰিছে অথবা হাই ছেকেণ্ডেৰী পাছ কৰিছে, যদি গ্ৰেজুৱেট কৰিছে ডিপ্ল'মা যদি আছে ডিগ্ৰী আছে তেনেহ'লে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত যদি আপুনি মাত্ৰ মেট্ৰিক পাছ কৰিছে তেনেহ'লে ইয়াত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে ছায়েন্স আৰু আৰ্টছৰ গ্ৰেজুৱেট কৰিছে তেনেহ'লেও ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত দিয়া আছে ইম্পৰ্টেণ্ট ডেট ফৰ টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট। ইম্পৰ্টেণ্ট যিটো ডেট ইয়াত দিয়া আছে, এপ্লাই ষ্টাৰ্ট ডেট 7 জানুৱাৰী 7 জানুৱাৰী টু কি আছে 2026। এপ্লাই যিটো লাষ্ট ডেট হয় 6 ফেব্ৰুৱাৰী 2026 মানে 2026 ফেব্ৰুৱাৰী তাৰিখলৈকে এইটো লাষ্ট ডেট হয়। আৰু যিটো এপ্লিকেশ্যন ফি হয় টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট হয় 2026 জেনাৰেল OBC EWSৰ কাৰণে ইয়াত কোনো ফিজ নালাগে। SC ST PHৰ কাৰণেও ইয়াত কোনো ফিজ নালাগে। সেইটো ইয়াত মানে নীল লিখি দিছে। টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট 2026 ভেকেঞ্চি ডিটেইলছ। ইয়াত ভেকেঞ্চিত মানে কেইটা ডিটেইলছ মানে পোষ্টকেইটাৰ নাম কি আছে ইয়াত কৈ দিছে। আপুনি যদি অনলি মেট্ৰিক পাছ কৰিছে আপোনালোককতো ভাল পোষ্ট দিব নোৱাৰে। যদি গ্ৰেজুৱেট কৰিছে লগতে আৰু ডিপ্ল'মা কিবা আছে তেওঁলোকক ভাল পোষ্ট দিব। সেই হিচাপত তেওঁলোকে ভেকেঞ্চি ডিটেইলছ ইয়াত দি আছে। মেনেজাৰ, এক্সপাৰ্ট, এৰিয়া চেলছ মেনেজাৰ, ৰিটেইল আছে, মেডিকেল অফিচাৰ আছে, ষ্ট'ৰ এছিষ্টেণ্ট আছে, স্পেচিয়েলিষ্ট আছে, এছিষ্টেণ্ট মেনেজাৰ আছে, ছিনিয়ৰ ৰেজিষ্ট্ৰাৰ TSK আছে, মেনেজাৰ FNFA, টেকন'লজিষ্ট, মেকানিকেল আছে। ইয়াত কেইটা মানে গোটেইকেইটা পোষ্টকেইটাৰ নাম দি আছে। আপুনি যদি চিলেক্ট হোৱাৰ পিছত এই পোষ্টবিলাকক আপোনালোকক চাকৰি পাব পাৰে। আৰু এৰিয়া মেনেজাৰ D&E আৰু ৰিচাৰ্চাৰ হেড বায়' ডিভাৰ্চিটি এণ্ড মোৰ আৰু আছে আদাৰ্ছ আছে। আপোনালোকক সেইটো ইয়াত কৈ দি আছে। যদি আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকে আৰু বহুত কিবা জানিব পাৰিব। আৰু যদি আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, কিয়নো নিউ আপডেট দিনত এটা দুটা মই ভিডিঅ' দিয়ে থাকোঁ। টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট এজ যিটো লিমিট হয় 18 পৰা 40 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। যদি আপোনাৰ বয়স কি আছে 18 পৰা 40 বছৰৰ ভিতৰত মানে মাজত আছে তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ আগত মই কৈ দিলোঁ আৰু কৈ দি আছোঁ, আপোনালোকে চাই থাকিব। যদি মেট্ৰিক 10 পাছ অথবা মেট্ৰিক পাছ কৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু যদি গ্ৰেজুৱেট কৰিছে তেনেহ'লে সেই পোষ্টত ইলিজিবল হয়। ইয়াত কৈছে আবেদন কৰিব পাৰিব। সেই কথাটো ইয়াত কৈছে চেণ্ট্ৰেল অৰ ষ্টেট গভৰ্ণমেণ্ট
মানে চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টৰ কথা মানে কৈছে সেইটো 10-12 পাছটোত কথা। আৰু টাটা ষ্টিল যিটো ৰিক্ৰুইটমেণ্ট চিলেকশ্যন যিটো প্ৰচেছ হয়, চিলেকশ্যন প্ৰচেছ হ'ব ইয়াত প্ৰথমতে ইণ্টাৰভিউ, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত আপোনালোকক কি দিব, মেৰিট লিষ্টটো দি দিব। ইয়াত কোনো এক্সাম নহয়। টাটা ষ্টিল যিটো ৰিক্ৰুইটমেণ্ট হয় ইয়াত কোনো এক্সাম নহয়, ইয়াত কোনো ফিজো নাই। সেই কথাটো মই থাম্বনেইলত দিছোঁ। ইয়াত আছে হাউ টু এপ্লাই ফৰ টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট, ভিজিট অফিচিয়েল টাটা ষ্টিল কেয়াৰ ৱেবছাইটত আপোনালোক গৈ মানে অফিচিয়েল নটিফিকেশ্যনটো চাই মানে কি আছে তাত দিয়া গোটেই প্ৰচেছটো ইয়াত লিখা আছে। আপোনালোকে চাব পাৰি ইয়াত মানে কেনেদৰে এপ্লাই কৰিব, কি ইয়াত এপ্লাই কৰিব লাগিব, কেনেদৰে কোনটো ক্লিক কৰিব লাগিব, গোটেই প্ৰচেছটো ইয়াত দিছে। ক্লিক অন দ্য এপ্লাই বটম ফৰ দ্য চিলেক্ট পোষ্ট, কোনটো পোষ্টত আপোনালোকে এপ্লাই কৰিব সেইটো চিলেক্ট কৰিবলৈ কৈছে। আৰু ৰেজিষ্টাৰ লগ ইন কৰিব লাগিব, ইমেইল আইডি লাগিব, মোবাইল নম্বৰ লাগিব, আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম কেয়াৰফুলি ইয়াৰ পাৰ্চনেল ডিটেইলছ দিব লাগিব, এডুকেশ্যনেল যিটো কোৱালিফিকেশ্যন হয় সেইটো চাৰ্টিফিকেট দিব লাগিব, ৱাৰ্ক এক্সপিৰিয়েঞ্চ দিব লাগিব। ইয়াত গোটেইখিনি প্ৰচেছটো ইয়াত দিব গৈছে। ৰিচাৰ্জ মানে ইয়াত ডকুমেণ্টটো দিব কৈছে, মানে বায়'ডাটাটোৰ আৰু এডুকেশ্যনেল যিটো চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যিটো থাকে দিবলৈ কৈছে। ইয়াত গোটেইখিনি প্ৰচেছটো ইয়াত দিয়া আছে। আৰু মানে ছাবমিট হোৱাৰ পিছত আপোনালোকে প্ৰিণ্ট আউট কৰিবলৈ কৈছে। আৰু ইম্পৰ্টেণ্ট লিংকবিলাক যদি লাগে মই দি দিম আপোনালোকক, আপোনালোকে ক'ব। হ'ব, পিছত আৰু এটা ভিডিঅ' আনিম আপোনালোকৰ সুবিধাৰ কাৰণে। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপডেটবিলাক ডেইলি এটা দুটা মই দিয়ে থাকোঁ। হ'ব, পিছত